ৰাইজ সদায় আগত আৰু ৰাইজে তেওঁলোকক বনায় যদি আপুনি ৰাজনীতি কৰিছে মই ভোট দিলেহে আপুনি সেই আসনখনত বহিব পাৰিব পাহৰি কিয় গ'ল মই বাৰে বাৰে কৈছোঁ মই এলিগেশ্যন দিয়া নাই যদি জুবিন গাৰ্গক মাৰিছে নহয় এই কালপিত কেইটা এই মানে কি বুলি ক'ম পাপিষ্ট কেইজনে হত্যাকাৰী কেইজনে কেতিয়াও মুক্তি নাপায় কেতিয়াও শান্তি নাপায় জীয়াই মৰাৰ দিনটোলৈকে শান্তি নাপাব কিন্তু আৰু তেওঁলোক আমি ন্যায় নাপাব পাৰোঁ কিন্তু অসমৰ আদালতত এইখন অন্তৰত এই জুবিন গাৰ্গ বুলি লিখা কলিজাখনৰ ভিতৰত এই থলগিৰি ৰাইজে কিন্তু এওঁলোকক কেতিয়াবাই শাস্তি দিছে দোষী সাব্যস্ত কৰিছে আৰু একদম যদি উগ্ৰতাবাদী বা উগ্ৰভাৱে মই ক'বলৈ যাওঁ আইনখন হাতত ধৰিবলৈ মন নাই মই নোৱাৰোঁ মোৰ সাহস নাই আইনখনক খুব শ্ৰদ্ধা কৰোঁ বিশ্বাস আছে ভাৰতীয় আইন প্ৰক্ৰিয়া কিন্তু এটা কথা কিন্তু দেই আমি কিন্তু গুলীয়াই হয়তো ফাঁচি হয়তো কাটি হয়তো যেনেকৈ হওক আমি কিন্তু মৃত্যুদণ্ড বিচাৰোঁ মৃত্যুদণ্ডটো কি হয় সেইটো ডাঙৰ কথা নহয় কিন্তু অসমৰ ইতিহাসত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সৰ্বমানদণ্ডৰ যাতে মৃত্যুদণ্ড পায় এই কালপিতকেইটাই সেইটো প্ৰত্যেকজন অসমীয়াৰ প্ৰত্যেকজন জুবিন প্ৰেমী অনুৰাগীৰ অধিকাৰ ক'বলৈ আৰু আমি সেইটো ধৰ্ম পালন কৰিম যিটো জুবিন গাৰ্গে আজীৱন কৈ গ'ল ন' পলিটিক্স ন' হিন্দু মুছলমান জাতিৰ নামত আমি কেতিয়াও ৰাজনীতি নালাগে কষ্ট কৰিম খিলঞ্জীয়া ল'ৰা ছোৱালী লাগিলে টেকেলি পিঠা দোকান দি হয়তো অসমখন চলাম কষ্ট কৰিবলৈ ভয় নাই অসমীয়া ল'ৰা ছোৱালী আজিৰ পৰা পঢ়িবও ডাঙৰ মানুহ হ'ব অফিচাৰো হ'ব ডক্টৰো হ'ব ইঞ্জিনিয়াৰ হ'ব লগতে জুবিন গাৰ্গৰ সেই জুইকুৰা লৈ পেলাই আগবাঢ়িব জুবিন যুগৰ মানুহ হৈ পেলাই আগবাঢ়িব সেই ধৰ্ম লৈ আগবাঢ়িব তেতিয়া জুবিন গাৰ্গ জীয়াই থাকিব কিন্তু তাৰে মাজত এওঁলোকে বুজি পোৱাটো উচিত এই পাপিষ্টসমূহে বুজি পোৱাটো উচিত যে জীৱনত কিমান ডাঙৰ পাপ কৰিলে এওঁলোকে এই পাপৰ কিন্তু তোমালোকে প্ৰায়শ্চিত কেতিয়াও কৰিব নোৱাৰা সেনেকৈ মৰিবা সেনেকৈ জীয়াই আছা আৰু এতিয়াৰে পৰা একোৰা ভয় আমি যেনেকৈ জুইত মৰি আছোঁ জ্বলি জ্বলি আপোনালোকে ভয় এটাত জীয়াই থাকিব কিমান ডাঙৰ ভুল কৰি দিলোঁ মই আৰু সেইটোৱে খুন্দিয়াই খাব কিন্তু চ' যি কৰিলে ন্যায় দিয়ক সোনকালে যোনে দিয়ক আইনখনে দিব ৰাজনীতিবিদ উদ্যোগপতি যোনে নহওক যেনেকুৱাই নহওক কাকো ব্লেম দিয়া নাই এলিগেশ্যন দিয়া নাই যদি তুমি চোৰ তেতিয়াহে তুমি গম পাবা যে ময়ে চোৰ ই মোকে কৈছে তেতিয়াহে তোমাৰ গাত লাগিব